নমস্কাৰ বন্ধু বান্ধৱীসকল মস্তি মজা ক্ৰিয়েশ্যন ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মাজলৈ আহিছে এটা নতুন ভিডিঅ' হয় আপোনালোকে মোৰ ইউটিউব চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' পোৱা নাছিল আজি আপোনালোকৰ মাজলৈ আহিছে এটা ৰেচিপি হয় আপোনালোকে ঠিকেই শুনি আছে গোলাঘাট জিলাৰ পশ্চিম শিক্ষা খণ্ডৰ অন্তৰ্গত বটিকা আফলাৰ মণ্ডল কেন্দ্ৰৰ 13খন বিদ্যালয় ৰান্ধনীসকলৰ মাজত এক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছিল উক্ত প্ৰশিক্ষণত ৰান্ধনী বাইদেউ দুগৰাকীয়ে বাকী ৰান্ধনী বাইদেউসকলক কেনেধৰণে কাৰীসমূহ তথা আঞ্জাৰসমূহ চব্জিসমূহ বনোৱা হয় সেইবিলাক এই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুওৱা হৈছে চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰত্যেকখন বিদ্যালয়তে দুপৰীয়া আহাৰত 12টা আইটেম বনাই খুৱাব লাগে তাৰে কেনেকৈ সেই আইটেমকেইটা বনাব লাগে এটা আইটেম হৈছে ডিম কাৰী আইটেম আৰু এই ডিম কাৰী আইটেম কিদৰে প্ৰস্তুত কৰিব লাগে আপোনালোকৰ আগত দাঙি ধৰিছোঁ ৰান্ধনী বাইদেউসকলে কোৱা অনুসৰি প্ৰথমে ডিম আৰু আলু একেলগে বইল কৰি ল'ব তাৰ পাছতে আপোনালোকে বিলাহী জলকীয়া সকলোখিনি কাটি এনেধৰণে কেৰাহীত ভাজি ল'ব ভাজি লোৱাৰ পাছতে আপোনালোকে বইল কৰা আলুখিনি এনেধৰণে কেৰাহীত দিব আৰু কেৰাহীত দিয়াৰ পাছতেই আপোনালোকে বইল কৰা যিখিনি ডিম সেই ডিমখিনি আপোনালোকে আকৌ ইয়াতে আপোনালোকে দি দিব দিয়াৰ পাছতে আপোনালোকে ধুনীয়াকৈ লৰাই দিব হয় এনেধৰণে আপোনালোকে দেখা পাইছে 12টা আইটেমৰ কাৰণে বিভিন্ন শাক পাচলিসমূহ আমি ৰেডি কৰি লৈছোঁ হয় এতিয়া আমাৰ প্ৰথম আইটেমটো হৈ গৈছে ইয়াৰ পাছতে আমাৰ ৰান্ধনী বাইদেউৰ মুখেৰে কিনো কৈছে অকণমান শুনি আহকচোন আমাৰ নিজৰ যেনেকুৱা কেতিয়াবা ক'ব পাৰিছোঁ পাৰিবলৈ নিজে ভাবিব লাগে ধক পাই চাউলটো কিন্তু আমি ডাঙৰ চাউল দিয়ে চাউলটো আমি প্ৰথমতে চাউলটো পেলাই দিছোঁ হয় আপোনালোকে দেখিছে ইয়াৰ বিভিন্ন আইটেমসমূহ আপোনালোকৰ আগত দাঙি ধৰিছোঁ হয় বটিকাফলা মণ্ডল কেন্দ্ৰত থকা বিদ্যালয়সমূহৰ ৰান্ধনীসকলৰ মাজত এনেধৰণৰ আচলতে যি তেওঁলোকে নিজে হাতত কিছুমান আইটেম ল'ব লৈ আহিছে আৰু এই আইটেমসমূহ আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু তাৰ পাছতে আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰত্যেকখন বিদ্যালয়ত আচলতে এই 12টা আইটেম যিকোনো দিনত আচলতে বিভিন্ন দিনত বেলেগ বেলেগকৈ খুৱাবৰ কাৰণে চৰকাৰে নিৰ্দেশ দিছে আৰু ফাইনেলি আমাৰ বিভিন্ন আইটেম ৰেডি হৈ গ'ল হয় 12টা আইটেম আমি ৰেডি কৰিলোঁ আপোনালোকে দেখিবলৈ পাইছে 12টা আইটেম আমি ৰেডি কৰিছোঁ হয় ইয়াৰ পাছতে আমি সকলোৱে এসাঁজ খোৱা হয় আৰু এই আইটেমে খোৱা হয় কি সুন্দৰ সোৱাদ হৈছে আৰু আপোনালোকেও এনেধৰণে স্কুলত তথা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক